Hello guys, welcome back to my YouTube channel PD All Assam Northeast Vlog. So guys, আজি প্ৰথমবাৰ ৰপৈত উঠিম। So গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাম। So আপোনালোক সকলোৱে ভিডিওটো চাই থাকিব আৰু guys এই ৰপৈ এখন আহি আছে নহয়, তাৰ পিছত আমি যাম। উত্তৰ গুৱাহাটীৰ পৰা আহি আছে এখন ৰপৈ, তাৰ পিছত আমি গুৱাহাটীৰ পৰা আহি পালে উঠি যাম। So guys চাই থাকিব আপোনালোকে ভিডিওটো শেষলৈ আৰু কিছু দৃশ্য দেখাই আছো। So guys চাই থাকিব শেষলৈ ভিডিওটো। So guys এতিয়া আমি ৰপৈৰ ভিতৰত যাম। এতিয়া তাত উঠিম আৰু উঠি কাৰণে আমি যাম আৰু। So guys ইমান মানুহ উঠিব পাৰে, চাওকচোন guys, বহুত মানুহ মানে উঠিব পাৰে আৰু ৰপৈটোত। মানে দেখাত সৰু যেন লাগে কিন্তু ভিতৰৰ ফালে বহুত ডাঙৰ আৰু এয়া পুৰা একদম নদীখন ধুনীয়াকৈ দেখা পায় আৰু। So guys চাই থাকিব আপোনালোক সকলোৱে ভিডিওটো। So guys finally আমি উত্তৰ গুৱাহাটী আহি পালো আৰু। So অলপমান হেৰিৰ পৰা মানে স্লো হৈ যায় আৰু এয়া আমি নুমি আহিলো আৰু guys চাই থাকিব ভিডিওটো। আৰু দেখিছেনে আমাক থৈ আৰু এখন গ'লে, বেছি টাইম নালাগে, 10 মিনিট মান লাগে আৰু। So guys এয়া আমি আছো দৌলগোবিন্দ মন্দিৰত। So এবাৰ সোমাই যাওঁ। So দেখিছেনে কিমান মানুহ। So বহুত ভাল লাগে আৰু guys লগতে আমি প্ৰসাদ খাই ললো, পায়স আৰু এয়া বুট, আৰু অলপ টাইম থাকি আমি গুচি আহিলো। So guys চাই থাকিব ভিডিওটো। So guys এতিয়া আকৌ আমি এইখনত উঠি গুৱাহাটীলৈ যাম। So এইখন আহি আছে। So এইখন আহি পালে আৰু আমি যাম আৰু এইখনত উঠি। So guys চাই থাকিব। So guys আপোনালোক সকলোকে মই উমানন্দ মন্দিৰটো ওপৰৰ পৰা ধুনীয়াকৈ দেখাই আছো। So ইমান ধুনীয়া লাগিছে ন। So guys চাই থাকিব ধুনীয়াকৈ উমানন্দ মন্দিৰটো।
তোমাৰ অনুভূতি অলপ সহায় কৰিম। So guys, finally আমি গুৱাহাটী আহি পালোঁ আৰু guys এইটো ভিডিঅ' ইমানতে সামৰোঁ আৰু বেছি দীঘল নকৰোঁ। So ভিডিঅ'টো কেনে লাগিল জনাব আৰু guys লাইক কমেণ্ট কৰি দিব সকলোৱে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। So কৰি দিব যাতে আগলৈ এনেকৈ ভিডিঅ' দি থাকিব পাৰোঁ। আপোনালোক সকলোৱে ছাপোৰ্ট কৰি যাব আৰু আপোনালোকৰ ছাপোৰ্ট আৰু মৰমে মোক ভিডিঅ' দিয়াত আগলৈ লৈ যাব আৰু so guys তেনেহ'লে আজিলৈ বিদায়। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। So bye bye all.